হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে যদি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট থাৰ্ড ইয়াৰ কমপ্লিট কৰিছে, এতিয়া আপোনালোকে চাৰ্টিফিকেটটো পাবনে নাই আৰু আপোনালোকে আপোনালোকৰ 4th ইয়াৰটো কমপ্লিট কৰিলেহে আপোনালোকে চাৰ্টিফিকেট পাব আৰু আপোনালোকে চিভিল ছাৰ্ভিচ এক্সাম যেনে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা এইবোৰ আপোনালোকে আবেদন কৰিব পাৰিবনে নাই, এইবোৰ আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে কোৱা মতে আণ্ডাৰ গ্ৰেজুৱেট আপোনাৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম FYUGP আছিলে, তাতে যোনসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ থাৰ্ড ইয়াৰ কমপ্লিট কৰিলে তেখেতসকলে যদি 4th ইয়াৰ কৰিব ইচ্ছা নাই তেতিয়াহ'লে থাৰ্ড ইয়াৰৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ চাৰ্টিফিকেট আপোনালোকে লাভ কৰিবলৈ পাৰিব আৰু যোনসকলে হায়াৰ ষ্টাডিজ কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে এই 4th ইয়াৰটোক ল'বলৈ পাৰিব। তাৰপিছত এতিয়া আহিছোঁ আপোনালোকে চিভিল ছাৰ্ভিচ এক্সাম দিব পাৰিবনে নাই। আপোনালোকে থাৰ্ড ইয়াৰ কমপ্লিট কৰি যি আপোনালোকে গ্ৰেজুৱেট কৰাৰ চাৰ্টিফিকেট পাব, সেই চাৰ্টিফিকেটেৰে আপোনালোকে যি চিভিল ছাৰ্ভিচ এক্সাম আছিলে যেনে UPSC APSC যি গ্ৰেজুৱেশ্যন লেভেলৰ এক্সাম আছে সেইবোৰ আপোনালোকে দিবলৈ পাৰিব, একো এনেকুৱা বাধা নাই। এই আপুনি যি চাৰ্টিফিকেটটো লাভ কৰিব এইটো গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ চাৰ্টিফিকেট হ'ব, একো এনেকুৱা বেলেগ চাৰ্টিফিকেট নহয়। আপোনালোকে সকলো গ্ৰেজুৱেট কমপ্লিট হোৱাৰ যি এক্সাম আহিব সেইবোৰ আপোনালোকে এলিজিবল হয়, এইবোৰ আপোনালোকে দিবলৈ পাৰিব। তাৰপিছত যোনসকলে হায়াৰ ষ্টাডিজ কৰিবলৈ বিচাৰিছে এক্সাম দিব পাৰিব। এই আপোনালোকৰ 4th ইয়াৰ এক্সামটো আপোনালোকে দি হায়াৰ ষ্টাডিজ ল'বলৈ পাৰিব আৰু এইবোৰ কমপ্লিট কৰাৰ পিছত আৰু বেলেগ এটা চাৰ্টিফিকেট লাভ কৰিবলৈ পাৰিব, এনেকুৱা এটা দিয়া হৈছে। আৰু এইখিনি আছিলে, যদি কিবা আৰু ইনফৰমেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।